বর্তমান পরিস্থিতির কারণে কিন্তু জগৰীয়া তাহানিৰ দিনত যি সরকার আছিল আমি প্রথমতে বর্তমান দিনৰ সরকারকে পূর্বর দিনৰ সরকারক আমি জগৰীয়া কৰিম। আমার সিদ্ধান্ত এটাই, আমি তেওঁলোকক জগৰীয়া কৰিম, আমি তেওঁলোকক সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিম। আমার প্রশ্ন এটাই, আপোনালোকে আমার লগত কিয় গাদ্দারি কৰিলে? আজি আপনি যে প্রশ্ন উপস্থাপন করেছে মই এটা কথা কম যে বর্তমান পরিস্থিতির কারণে কিন্তু জগৰীয়া তাহানির দিনত যে সরকার আছিল বিগত দিনের সরকার বিশেষকে কেন্দ্রত তেতিয়া কংগ্রেস সরকার আছিল, রাজ্যতো কংগ্রেস সরকার আছিল, এই কংগ্রেস সরকারক আমি জগৰীয়া কৰিম। আৰু সেই চৰকাৰৰ অংশীদাৰ স্বৰূপ যিসকল প্ৰাক্তন মন্ত্ৰী বা বিধায়ক আছিলে তেওঁলোক মূলতঃ ইয়াৰ জগৰীয়া। আজি আপোনালোকে জানিব যে ফৰেষ্ট এমেণ্ডমেণ্ট বিল এক্টখন যি সংশোধন কৰা হৈছিলে আৰু তাৰ কাৰণে কিন্তু আজি এইখিনি পৰ্যায় পাইছেগৈ। আজি এই যিখিনি মানুহ চৰকাৰী মাটিত বসতি স্থাপন কৰি আছিলে এই মানুহকেইজনটো কোনো বিদেশী বা সংযুক্ত নাগৰিক নহয়, এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক, এইসকল কোনো বাংলাদেশৰ পৰা অহা নাছিলে। গতিকে বিগত দিনৰ চৰকাৰৰ নেতৃত্ব থকা সেই আমোলা মন্ত্ৰীসকলে কিয় এই মানুহখিনি ভূমি পট্টা দিয়া নাছিলে? বছৰ অঞ্চলৰ পৰা উঠি অহা লোকসকল যেতিয়া চৰকাৰী ৰিজাৰ্ভত বা ফৰেষ্টত আছিলে সেই মানুহখিনিৰ সমস্যা কিয় সমাধান কৰা নাছিলে? গতিকে আমি প্ৰথমতে বৰ্তমান দিনৰ চৰকাৰতকে পূৰ্বৰ দিনৰ চৰকাৰক আমি জগৰীয়া কৰিম। যদি তেওঁলোকে আমাক ঘূৰিয়ালৰ চকু টুকি আছিলে বৰ্তমান, আজি তেওঁলোকে তেতিয়া আমাক কিয় মাহীয়াৰ দৃষ্টিৰে চাইছিলে? তেওঁলোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই? যদি তেতিয়া দিনত যদি যিসকল মন্ত্ৰী আছিলে সংখ্যালঘু প্ৰতাপী মন্ত্ৰী দাম্বালি মাৰি ফুৰিছিলে, নগৰ এজন প্ৰতাপী মন্ত্ৰী তেখেত ফৰেষ্ট মন্ত্ৰী হৈছিলে, হোম মিনিষ্ট্ৰী তেখেতৰ হাতত আছিলে এটা সময়ত, তেখেতে কিয় আমাৰ সংখ্যালঘুৰ কণকৰ্তা হৈ কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাছিলে? আজি তেওঁলোকে কিয় এছেম্বলিত এটা বিল পাছ কৰিব নোৱাৰিলে? গতিকে তেওঁলোকৰ ব্যৰ্থতা, একমাত্ৰ তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে একমাত্ৰ তেতিয়াৰ দিনৰ মুখ্যমন্ত্ৰীক তেওঁলোকে অকল তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কথাত উঠা বহা কৰি আছিলে, হৈচাৰ কৰাৰ কাৰণে আজি আমাৰ সমস্যাখিনি সমাধান হোৱা নাছিলে। আজি তেওঁলোকে যদি সৎ ইচ্ছা থাকিলেহেঁতেন অকল তেওঁলোকে নিজৰ ব্যক্তিগত সম্পত্তিৰ পাহাৰ কৰাৰ চেষ্টা কৰিছিলে। আমাৰ সিদ্ধান্ত এটাই, আমি তেওঁলোকক জগৰীয়া কৰিম, আমি তেওঁলোকক সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ লগত কিয় গাদ্দাৰি কৰিলে? তেওঁলোকে উত্তৰ দিব লাগিব। সমষ্টিত প্ৰৱেশ কৰাৰ আগতে তেওঁলোকে 100বাৰ চিন্তা কৰিব লাগিব। এইবাৰ কিন্তু মোচাৰ কৰ্মকৰ্তাসকলে কিন্তু তেওঁলোকক জবাবদিহি কৰিব, আমাৰ সমস্যা কিয় সমাধান হোৱা নাই, আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক কিয় আপোনালোকে লাঞ্ছিত বঞ্চিত কৰিলে, আজি এনেকৈ কিয় এৰিলে? আমি বিচাৰিম সেই প্ৰতাপী মন্ত্ৰীসকলৰ বিধায়কসকলৰ যি সম্পত্তিৰ পাহাৰ আছে তাৰ ওপৰত ইনকুৱাৰী হ'ব লাগে, মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব লাগে, আমাৰ এই উচ্চতিত ব্যক্তিসকলক তাত আশ্ৰয় দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।